লিমিট অফ এ ফাংচনৰ এটা নিউমাৰিকেল লৈছোঁ কুৱেশ্যন পেপাৰৰ পৰা। কুৱেশ্যনত এটা ফাংচন দিছে আৰু এই ফাংচনটো হৈছে যে আণ্ডাৰ ৰুট 1 প্লাছ এক্স দেন মাইনাছ আণ্ডাৰ ৰুট 1 মাইনাছ এক্স অভাৰ এক্স। আমি এই গিভেন ফাংচনটোৰ লিমিট উলিয়াব লাগে যেতিয়া এক্সৰ ভেলু 0ৰ একদম ওচৰলৈকে যায়। এনেকুৱা টাইপৰ ফাংচনৰ য'ত আণ্ডাৰ ৰুট চিম্বল থাকে তাৰ লিমিট উলিয়াবৰ বাবে তোমাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব এই যি ৰুট অভাৰ চিম্বলছ আছে এই দুটা উঠাই দিয়া। আণ্ডাৰ ৰুট চিম্বল কেতিয়া উঠি যাব যদি আমি এইখিনি এনেকে স্কুৱেৰ কৰি দিব পাৰোঁ। এতিয়া চোৱা এই পাৰ্টটো এ আৰু এই পাৰ্টটো বি বুলি ধৰা। চ' ইহঁত কি ফৰ্মত আছে যে এ মাইনাছ বি ফৰ্মত আছে। আমি যদি এ মাইনাছ বি এ প্লাছ বিৰে মাল্টিপ্লাই কৰি দিওঁ তেতিয়া কি পাম যে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। লিমিট এক্স টেন্স টু 0 এইখিনি লিখি দিয়া। দেন সাইডত কি ফৰ্মত লিখিম যে এ প্লাছ বি ফৰ্মত প্লাছ আণ্ডাৰ ৰুট 1 মাইনাছ এক্স। ডিনমিনেটৰত কি আছে যে এক্স। এতিয়া চোৱা এ প্লাছ বি এইখিনি ওপৰত আমি জবৰদস্তি বহাই দিলোঁ। চ' ডিনমিনেটৰতো এইখিনি চেম টু চেম লিখিব লাগিব। এতিয়া সিম্প্লিফাই কৰি যোৱা। লিমিট এক্স টেন্স টু 0 এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। এ মানে কি যে আণ্ডাৰ ৰুট 1 প্লাছ এক্স দেন মাইনাছ বি মানে কি আছিল যে আণ্ডাৰ ৰুট 1 মাইনাছ এক্স। ডিনমিনেটৰত এজ ইট ইজ ৰাখি দিয়া। ৰুট অভাৰ আৰু স্কুৱেৰ কেনচেল হৈ কি থাকিব যে অনলি 1 প্লাছ এক্স দেন মাইনাছ ইয়াতো একে হ'ব যে 1 মাইনাছ এক্স। কিন্তু মাজত মাইনাছ চিম্বল থাকিলে কেয়াৰফুল হ'বা, ইয়াতে ব্ৰেকেট ইউজ কৰি দিবা। ডিনমিনেটৰ পাৰ্টটো চেম থাকিব। 1 প্লাছ এক্স মাইনাছ 1 দেন প্লাছ এক্স। 1 আৰু 1 কেনচেল যাব, থাকি যাব প্লাছ এক্স আৰু প্লাছ এক্স। চ' 2x। এতিয়া x অভাৰ x কেনচেল যাব, ইয়াতে অনলি থাকি যাব 2। এতিয়া xৰ ঠাইত আমি 0 বহাই দিব লাগিব। আণ্ডাৰ ৰুট 1 প্লাছ 0 দেন প্লাছ আণ্ডাৰ ৰুট 1 মাইনাছ 0। 1 প্লাছ 0 1 আণ্ডাৰ ৰুট 1 ইজ ইকুৱেল টু 1। ইয়াতো একে হ'ব 1 মাইনাছ 0 1 আণ্ডাৰ ৰুট 1 1। চ' 2/2 ইজ ইকুৱেল টু 1। চ' যেতিয়া নাম্বাৰ লাইনত এক্সৰ ভেলু লেফ্টৰ পৰা বা ৰাইটৰ পৰা 0ৰ একদম ওচৰলৈকে যায় তেতিয়া গিভেন ফাংচনটোৰ লিমিট হ'ব 1। এইটো হৈছে আমাৰ ফাইনেল আনচাৰ।